আসসালামু আলাইকুম ঈদুল ফিতৰৰ পোনপ্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰি আৰম্ভ কৰিছো নতুন এটা এপিসোড তো হে গাইস ইটস মি ফিৰদৌস ওয়েলকাম ব্যাক মাই ইউটিউব চেনেল তো আজি আছে ট্ৰেডিশনাল কিবা খাদ্য আছে কি আছে আজিৰ ভিডিঅ'ত সকলো বস্তু অন্তৰ্ভুক্ত হ'ব ট্ৰেডিশনাল বস্তু ট্ৰেডিশনাল পোশাক ট্ৰেডিশনাল খাদ্য আৰু আজিৰ ভিডিঅ'ত মই ক'ত যাওঁ কি কৰোঁ মটৰ ব্লগিং কৰিম আৰু সকলোখিনি কিছুমান ঠাইলৈ যাম আৰু প্ৰত্যেকটো ঠাইৰ ভিউ দেখুৱাম তো ভিডিঅ' হ'ব লাগিছে বহুত বেছি স্পেচিয়েল তেতিয়া ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইফালে আমাৰ ৰেডি আছে এইবিলাক খাদ্য আৰু এতিয়া খাই বহি তাৰ পিছতে আজিৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে জাৰ্ণি কৰিবলৈ যাম আৰু বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ ট্ৰেডিশনাল বুলি কোৱাৰ লগে লগে এইটো হৈছে আমাৰ এয়া প্ৰধান খাদ্য পোনপ্ৰথমতে এইবাৰ ৰাতিপুৱা টোপনিৰ পৰা উঠি গা পা ধুই নামাজ পঢ়ি আৰু এইবিলাক প্ৰথমতে আমাৰ খাদ্য খাই তাৰ পিছতে যি কাম কৰিবলৈ ইচ্ছা আৰু কৰিব পাৰোঁ আৰু পোনপ্ৰথমতে আমি এয়া খাদ্যটো খাই তাৰ পিছত আমি আৰম্ভ কৰিছোঁ আজিৰ বিশেষ এপিসোড Welcome channel to my guys. Yeah, my channel to my guys. Koi dia suna ko? Kene koi? Etia kok. Hey guys, hey welcome. गाइस फिरदौस भाई ने हम लोगों के लिए ले आ रहा है स्टिंग अभी स्प्राइट ले लिया अभी तो अभी पेमेंट कर रहा है हम इधर देखते हैं और माय साइड थैंक यू वेलकम और हमारा इस पर आ गया तो ये मेरा पार्टी का गिफ्ट पार्टी है पार्टी तो ठीक है तो गाइस আর এতিয়া এইটো খাবৰ কাৰণে দূৰৰ পৰা আহিছো 50 কিলোমিটাৰ দূৰৰ পৰা আহিছো কিমান কি দূৰৰ পৰা আহিব লাগে এটা স্পট খাবৰ কাৰণে তো চাক 50 কিলোমিটাৰ দূৰৰ পৰা আহিছে বলে স্পট খাবৰ কাৰণে মেডৰ এটো নকৰে খাবলৈ মোৰ বাজি আজি নহয় ভাই তো ঈদ বুলি আৰু মোৰ ফ্ৰেণ্ড হৈ এটা লগ পাই গলো আৰু ইয়া আছে মোৰ লগত আৰিবুল আৰু ইয়া আছে শাকিৰ হেই চেনেল চেনেল টু মাই গাইস আৰু ইয়াৰ নামটো কৈ দিয়ক দিয়া খুশিত আলম আৰু লায়ন মল তো আৰু এতিয়া দেখা যাব লগ এৰি এতিয়া যাব লাগিব অলপমান দূৰত তাৰ পিছত মোৰ আৰু কেইটা ফ্ৰেণ্ড আছে সেইকেইটাৰ লগত লৈ অলপমান এনজয় কৰিম আৰু এইটো টাইমত যেনেদৰে ৰাস্তাৰ মাজেৰে বা ৰাস্তাৰ যিটো গাড়ী ষ্টাইল বা নিজৰ চলাৰ পৰিৱেশ এইটো চালে আপোনালোকে নিজে বেয়া লাগিব আৰু বাগানৰ মাজত আপুনি ভিউটো চাবলৈ গ'লে যদি চাৰিফালে চাওক মানুহ আৰু চাওক ইয়াৰ দৃশ্য য'ত যাওঁ ত'তে আৰু মানুহ আৰু কি ক'ম ইয়াৰ পৰিৱেশটো বেলেগ আৰু কেনেকুৱা ধৰণৰ পৰিবাৰ এই ল'ৰা ছোৱালীৰ কথা নিজে এইটো দিনত কেনেকুৱা পৰিবাৰ থাকিব লাগে আৰু সেই পৰিবাৰ নাথাকি চাক সিহঁতে কাজিয়াত লিপ্ত হৈছে আৰু ইয়াত সন্মুখত চাক সিহঁতে কাজিয়া লাগিছে আৰু বিশেষকৈ আমি ইয়াত দৃশ্য দেখুৱাম আৰু আনফালে দুই পক্ষৰ মাজত কাজিয়া লিপ্ত হৈছে আৰু কাজিয়া শেষ হোৱাৰ পিছতে আমি ইয়াত অলপমান ৰখিলোঁ আৰু 360 ভিউ অলপমান দেখুৱাই দিলোঁ আৰু ইয়াত লিখাই আছে বিনা অনুমতিত প্ৰৱেশ কৰিব নোৱাৰিব আৰু সন্মুখত এয়া মোৰ চমলক্ক বাবুবাই চমলক্ক আৰু বৃহত্তৰ অঞ্চলটো ঘূৰি আহি পাই গ'লে এই হৈছে মাধৱ পাহাৰ আপোনালোকে যদি এনেকুৱা এটা পৰিস্থিতি চাই যিহেতু ঈদৰ দিন সেইকাৰণে এনেকুৱা ভিউ দেখিবলৈ পাইছে ৰাস্তাৰ মাজত মানুহে ৰখি আছে আৰু গাড়ীৰে আপ ডাউন কৰি আৰু গোটেই দিনটো এনেধৰণৰ গাড়ীৰ ভিৰ আৰু মানুহৰ ভিৰ চাই আনন্দ উপভোগ কৰি আৰু এনেকৈ ঘৰলৈ গুচি গৈ আছোঁ গোটেই দিনটো সময় কটোৱাই আজি অৱশেষত ইয়াতে ভিডিঅ'টো সমাপ্ত কৰি আছোঁ ভিডিঅ'টো কেনেকৈ কমেণ্ট কৰি আজিলৈকে ইমানখিনি পাই লওক পাম মই এটা ভিডিঅ' লৈ